ৰাতিপুৱা গৰম পানী খোৱাটো মোৰ এতিয়া নহয় আগৰে পৰা অভ্যাস আৰু এয়া হৈছে চিয়া চিডত এতিয়া গৰম পানী দি লৈছোঁ। ৰাতিপুৱা খালী পেটত 3 গিলাচ গৰম পানী খাওঁ, সেয়া এতিয়া খাবলৈ লৈছোঁ। হাই এভৰিৱান, মোৰ মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বহি লৈ গৰম পানীখিনি ধুনীয়াকৈ খাই লওঁ। আৰু আজি ৰাতিপুৱাই গোটেই কাম বন সোনকালে কৰি গা পা ধুই ধূপ-চাকি জ্বলাই ধুনীয়াকৈ আৰামত বহি এতিয়া পানীখিনি খাই লৈছোঁ। তাৰপিছত মই চাহ খাম। আকৌ এফালে আজি যাবলগীয়া আছে। এয়া টালি টোপোলা লৈ ওলাইছোঁ যাবলৈ, আৰু টোপোলাকেইটাত হ'লে কাপোৰ আছে দেই ধুবলগীয়া। মানে আমাৰ কুঁৱাটো অলপমান প্ৰব্লেম হৈ থকাৰ কাৰণে পানীৰ অসুবিধা হৈ আছে, সেইকাৰণে টোপোলাকেইটাত ধুবলগীয়া কাপোৰ লৈ লৈছোঁ। এয়া আমি আহি আছোঁ, আৰু এয়া হৈছে আমাৰ ঘৰৰ নতুন সদস্য। আমি যলৈ যাওঁ তাক লৈয়ে ফুৰোঁ এনেকৈ, নহ'লে তাক এৰি থৈ যাব নোৱাৰোঁ যে। আৰু এতিয়া আহি পালোহি আমি গণেশগুৰি, আৰু গণেশগুৰি হৈ এতিয়া গৈ আছোঁ বাইদেউহঁতৰ ঘৰলৈ। আমাৰ ঘৰৰ পৰা যিহেতু বাইদেউহঁতৰ ঘৰলৈ বেছি দূৰ নহয়, সেইকাৰণে আমি দুইজনীয়ে ইজনী সিজনী ঘৰলৈ অহা যোৱা প্ৰায় কৰিয়ে থাকোঁ। আৰু এতিয়া আহি পালোহি বাইদেউহঁতৰ ঘৰ, আৰু আমি আহি পাওঁতেই তাই ধূপ-চাকি জ্বলাই আছিলে আৰু ছোৱালীকেইজনী শুইয়ে আছিলে। ভিনদেউ নাই, ভিনদেউ ডিউটিলৈ গৈছিলে। আৰু এতিয়া আহি পালোহি, আৰু এইফালে মই লৈ অহা কাপোৰখিনি বোলো তাই মেচিনটোতে লগাই দিওঁ। আৰু এতিয়া কাপোৰখিনি দি মেচিনটো লগাই দিছোঁ। ইহঁতি আকৌ মই বনোৱা পোলাও খাই খুব ভাল পায়, সেইকাৰণে বায়ে ক'লে বোলে বাচমতি চাউল আছে, তই আজি পোলাওকে বনা। আৰু এতিয়া মই পোলাও কাৰণে চাউলখিনি ধুনীয়াকৈ ধুই মেলি বোলো যোগাৰ কৰি লওঁ। এফালে আকৌ বহাই থৈছোঁ দালি আৰু অকণমান ভাত আমাৰ চাৰ্লিৰ কাৰণে, আৰু মাংস বনাম। আৰু কিন্তু মাংস আৰু পোলাওৰ লগত কচু একেবাৰে নিমিলে, কিন্তু কচু খাই মই ইমানেই ভাল পাওঁ যে মানে কচুখিনি সিহঁতৰ ঘৰত দেখা পাই কণবিলাহীও আছিলে। মই বোলো কণবিলাহীয়ে ডাল কচুৱে ধুনীয়াকৈ বনাওঁ আজি। আৰু জলকীয়া ইমানেই সৰহকৈ দিছোঁ মানে একেবাৰে খাই বৰ ভাল লাগিছিলে। এইখিনি মই পিঁয়াজ আদা নহৰু দি ধুনীয়াকৈ কচুখিনি ভাজি ল'লোঁ। এতিয়া পানী অকণমান দি এইখিনি উতলিবলৈ দিম। ইমান জ্বলা দিছিলোঁ নহয়, জ্বলা খাই মই খুব ভাল পাওঁ, আৰু কচু খাই কোনে কোনে ভাল পায় বাৰু। আৰু এইফালে মই বনাবলৈ লৈছোঁ মাংস, আৰু দুইজনী বাই ভনীয়ে কথা পাতি এইফালে মই মাংস বনোৱাত লাগিছোঁ। তাই আকৌ চাহ বনাই আছে। এইফালে পিঁয়াজ আদা নহৰুখিনি ধুনীয়াকৈ ভাজি লৈ এতিয়া মাংসখিনি অলপ শুকান কৰি বনাম, যিহেতু মই দালি বনাইছিলোঁ। ভাত দালি এইফালে পোলাও চবখিনি হ'ল, কচুও হ'ল। এইফালে আকৌ ইহঁতিকেইটাই ড্ৰয়িং কৰি আছিলে। মাজনী যিহেতু আমাৰ অলপ ডাঙৰ হ'ল, তাই সেইকাৰণে টিভি চাই আছিলে। এইফালে ভাতো হৈ গ'ল, এয়া বাঢ়ি দিলোঁ পোলাও, এইফালে কচু, এইফালে কণবিলাহী দিয়া মচুৰ দালি, আৰু এইফালে মাংস। থালিখন দেখিয়ে খাবলৈ মন যোৱা, ইমান সোৱাদ লগা হৈছিলে। আৰু এইফালে গোটেইখিনি আকৌ ইয়াত বহি কিয় খাইছে জানেনে? টিভিটো লাগি থকাৰ কাৰণে। চিনেমা এখন চাই আছিলে, পুৰণা চিনেমা, আৰু ইয়াতে বোলে বহি গোটেইকেইটাই খাওঁ, সেইকাৰণে চবকে ইয়াতে দি দিলোঁ। চবকে খুৱাই বোৱাই হ'ল, এতিয়া আমি দুজনী বহিছোঁ, খাবলৈ লৈছোঁ দেই।